ৰাজ্যৰ অন্যতম ভ্ৰাম্যমান নাট্যদল কোহিনুৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষ পাঠশালাৰ কোহিনুৰ থিয়েটাৰৰ আখৰা গৃহত অন্তিম আখৰা চলিছে তিনিখন নাটৰ। এইবাৰ কোহিনুৰ থিয়েটাৰে পুনৰ মঞ্চস্থ কৰিব টাইটানিক। 17 আগষ্টৰ পৰা পাঠশালাৰ ভাগৱতী ক্ষেত্ৰত এই বৰ্ষৰ নাট্যযাত্ৰা আৰম্ভ কৰিব কোহিনুৰ থিয়েটাৰে। বৰ্ষৰ নাট্যবৰ্ষটিৰ আমি যিটো দৰ্শকৰ মাজত আমি 17 আগষ্টৰ পৰা ওলাই যাম। পাঠশালাৰ প্ৰথম প্ৰদৰ্শনী হ'ব আমাৰ 17 আগষ্টৰ পৰা। আৰু এই সোণালী জয়ন্তী বৰ্ষত বিশেষকৈ টাইটেনিক নাটকখনৰ যিটো আপুনি প্ৰশ্ন উত্থাপন কৰিছে টাইটেনিকৰ বিষয়ে কেনেদৰে আগবাঢ়িছোঁ। টাইটেনিকখন এটা মূল আকৰ্ষণ হিচাপে দৰ্শকৰ মাজত আছে। তেনেকে মই বহুত বিভিন্ন ধৰণৰ টাইটেনিকখন কি ধৰণে আগবাঢ়িছে, কেনেকুৱা হ'ব, এনেধৰণৰ কিছুমান কথা মই মোৰ প্ৰশ্নবোৰ মোৰ শুনি আহে। টাইটেনিকৰ ক্ষেত্ৰত এটা খুব মানে এটা চিৰিয়াছলি এখন নাটকখন টেকনিকেলি কিমান সম্ভৱপৰ দৰ্শকৰ ওচৰত মানে কি অকণমান নতুনত্ব আৰু যিখিনি নিউ জেনেৰেশ্যনৰ চকুত আৰু অকণমান দৃষ্টিগোচৰ হ'ব বা আগৰ সময়খিনিত ছ'চিয়েল মিডিয়াৰ ইমান প্ৰভাৱ নাছিলে। আগৰ সময়খিনিত টিভিৰে ইমান এটা প্ৰচলন নাছিলে, কিন্তু এতিয়াতো ছ'চিয়েল মিডিয়াত গোটেই বস্তুখিনি এভেইলেবল হৈ আছে। তাৰ সেই ক্ষেত্ৰত টাইটেনিকখন কি ধৰণে গ্ৰহণ কৰিব নতুন চামে, তাৰ সেই ক্ষেত্ৰত গোটেইখিনি বস্তু অকণমান টেকনিকেলি যিমান পাৰোঁ এটা মানে ডাঙৰ বেলেগ ধৰণে বা টেকনিকেলি বেছি চাউণ্ড সেনেকৈ আগবঢ়াৰ চেষ্টা